এটা বিশেষ খবৰ আহি পৰিছে কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ। অসমৰ সংগীত জগতখনত অহৰহ কষ্ট আৰু চেষ্টা কৰি সুন্দৰ সুন্দৰ সংগীত অসমবাসীক উপহাৰ দিয়া আমাৰ সকলোৰে প্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ খবৰটো বাৰু আপোনালোকে পাইছেনে? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো জনাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ ভাল খবৰটো বাৰু আপোনালোকে পাইছেনে? দিক্ষু শৰ্মাৰ খবৰত আনন্দিত হৈ পৰিছে অনুৰাগী। সকলোৰে প্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ খবৰটো পোৱাৰ পাছত শুভেচ্ছাই উপচাই পেলাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাক। সকলোকে সুন্দৰ কণ্ঠৰ জৰিয়তে মনোৰঞ্জন দিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাই অসমবাসীক প্ৰদান কৰিছে এক ভাল খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ ভাল খবৰটো হ'ল যে তেওঁৰ এটা নতুন গীত আহি আছে অতি সোনকালেই। গীতটোৰ নাম হ'ল সময় তুমি। এটা কমেণ্ট কৰি জনাবচোন আমাৰ সকলোৰে প্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ গান শুনি কেনেকুৱা পায়। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।